সাতৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কৈছিলে যেতিয়া নবৌয়ে হাঁহ ক'ব তেতিয়া দিবি তেতিয়াহ'লে মই এইটো ল'ব নোৱাৰিম কি হৈছে মামা কওকচোন কৈ আছোঁ প্ৰথমে তুমি অথবক ফোন কৰাচোন সি যদি সন্ধ্যাৰ লগত নাই তৎক্ষণাৎ তাৰ সন্ধ্যাৰ ওচৰত যাবলৈ কোৱা সন্ধ্যাৰ জীৱনৰ সংকট আছে বুলি কোৱা জাতস্য হি ধ্ৰুৱ মৃত্যুৰ ধ্ৰুৱম জন্মামৃতস্য চ তস্মৎ পৰিহাৰয়ৰ্থনা তমসোচিত মহৰ্ষি যাৰ জন্ম হৈছে তাৰ মৃত্যু নিশ্চিত আৰু যাৰ মৃত্যু হৈছে তাৰ পুনৰ্জন্ম নিশ্চিত মৃত্যু সত্য বুলি জানিও মৃত্যুৱে কষ্ট দিয়ে সন্ধ্যা গুচি গ'ল কিন্তু আধৰুৱা হৈ ৰ'ল অথৰ্ব এবছৰ পাৰ হ'ল চকু পানী মচি আটাই জীৱনত ব্যস্ত হৈ গ'ল কেৱল অথৰ্বহে ক'ৰবাত হেৰাই গ'ল সন্ধ্যাৰ হত্যাৰ ৰহস্যৰ বাবে অথৰ্ব কলৈ গ'ল সেয়াও এক ৰহস্য হৈ গ'ল হ'ব এইবোৰৰ প্ৰয়োজন নাই প্ৰয়োজন আছে ছাৰ আপুনি এনেকৈ ওলাই অহাৰ কাৰণে আমাৰ মনটো কিমান ভাল লাগিছে অঁ ছাৰ ই ৰঞ্জিত আপোনাক যে কৈছিলোঁ ছাৰ আচ্ছা ব'লক ছাৰ ঘৰলৈ ব'লক বৌ ৰৈ আছে ছাৰ ব'লা ছাৰ ব'লা লিজা ক'ত স্কুল গ'ল কি হ'ল মন মাৰি আছা যে সেই তেতিয়াৰ পৰা এতিয়ালৈকে এটা এটা দিন কেনেকৈ পাৰ কৰিছোঁ অকল মই জানো লিজাক সান্তনা দিয়াৰ পৰা নিজক সান্তনা দিয়ালৈকে সেই সময়খিনি বৰ কষ্টকৰ আছিল তোমালোকৰ অবিহনে মোৰো এটা এটা দিন মৃত্যুৰ সমানে আছিল এই এবছৰত বহু কথাই শিকিলোঁ
ভুল ভাঙিছে মোৰ। যিবোৰ মানুহক মই আত্মীয় বুলি ভাবি আছিলোঁ তেওঁলোকে এই এবছৰত এবাৰো মোৰ খবৰ নল'লে। মোৰতো বাৰু বাদ দিলোঁ, তেওঁলোকে লিজাৰো এটা খবৰ নল'লে। মই বুজি পাইছোঁ যে তুমি শুদ্ধ আছিলা। আমাৰ কোনো আত্মীয় নাই। মই তোমাক এতিয়াৰ পৰা কেতিয়াও নকওঁ যে তুমি ভাল মানুহ হোৱা, এই কামবোৰ বাদ দিয়া। তুমি তোমাৰ ধৰণেই জীয়াই থাকা। তুমি ৰজাৰ নিচিনাকৈ জীয়াই থাকিব লাগিব আৰু মই তোমাৰ ৰাণী হৈ থাকিম। কি যে কথাবোৰ পাতি আছো নহয়। যোৱা তুমি ফ্ৰেছ হোৱা, মই তোমাৰ ফেভৰেট মাছৰ টেঙা বনাইছোঁ। আহা। এতিয়ালৈ মাত্ৰ তুমি দুটা শব্দই কৈছা, আৰু পৃথিৱীত চাগে তুমিয়ে একমাত্ৰ ছোৱালী যিয়ে বয়ফ্ৰেণ্ডক কথা ক'বলৈ চান্স দিছা। নহ'লেতো ছোৱালীবিলাকে চান্সে নিদিয়ে ল'ৰাক কথা ক'বলৈ। ফাল্টু কৰি নাথাকিবাচোন। নহ'লে কি কৰিম কোৱা? ইমান কি চিন্তা হৈছে তোমাৰ? মোক চাকৰিটো যেনেকৈ হ'লেও লাগে। আৰে পাই যাবা চাকৰি, ইমান কষ্ট কৰি পঢ়িছা। কি বা হয় ইণ্টাৰভিউটো? ভাল হ'ব। তুমি ক'লেই ভাল হৈ যাব নেকি? অঁ, বিশ্বাস ৰাখা মোৰ ওপৰত। ইণ্টাৰভিউ ভাল হ'ব, চাকৰিও পাবা আৰু আমাৰ বিয়াখনো হৈ যাব। চাই থাকা। হেই, আৰে মই আছোঁ নহয় তোমাৰ লগত। এতিয়াও বহুত টাইম আছে ইণ্টাৰভিউ ষ্টাৰ্ট হ'বলৈ। ব'লা কিবা এটা খাই লওঁ। মোৰ খাবলৈ মন নাই যোৱা। আৰে তুমি মোৰ কাৰণে হ'লেও খাব লাগিব। ব'লা আহা, বহা। কোৱা কি খাবা? খাবলৈ মন নাই মোৰ একো। নহ'ব, খাবই লাগিব। কোৱা কোৱা কি খাবা? তোমাৰ যি মন তাকে অৰ্ডাৰ দি। চাওমিন খাবা? দাদা দুটা চাওমিন দিবচোন। থেংক ইউ। কৰা। কি কৰিছা তুমি এইবিলাক? লাজ লাগে মোৰ, মানুহে চাই আছে। চোৱাচোন। আৰে কিনো লাজ কৰিব লাগে? দুদিন পিছত আমাৰ বিয়া হ'বইচোন। তুমি বুজা নাই, এইখন বিজয়নগৰ হয়। ইয়াত প্ৰত্যেকজন মানুহে একো একোটা চিচি কেমেৰা, বুজিছা? তাতে কি হ'ল? মই কাকো কেয়াৰ নকৰোঁ। খোৱা, কৰা। খোৱা 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 খোৱা। হ'ব দে, নিজে খোৱা। ঘৰত থাকোঁতেনো কি নতুন কাপোৰ পিন্ধিম? পিন্ধিব লাগিব। মোক আগৰ দেউতাজন লাগে, যি ঘৰতে সাজি কাজি আছিল, বুজিছা? কেনেকুৱা লাগিল এতিয়া? ঠিকেই লাগিছে। এতিয়া তুমি ভাবা, ইয়াত থকা সকলো মূৰ্খ, তুমিয়ে চবচে জ্ঞানী। কিন্তু মোৰহে এনেকুৱা লাগিছে যে মইহে চবতকৈ বেছি মূৰ্খ আৰু ইয়াতে চবেই চব জানে। আকাশী গংগা, আকাশী গংগা। তই কিয় ইমান কষ্ট কৰিব লাগে? ৰাতিপুৱাৰ পৰা তুমি শুয়ে আছা, একো খোৱাও নাই। এনেকৈ থাকিলে গা বেছি বেয়া লাগিব নহয়। চাওঁ, বহা বহা। এতিয়া তুমি খাব লাগিব। না, মই নাখাওঁ। খাব লাগিব, মই নিজে বনাইছোঁ। তই নিজাতে বনাইছ? অঁ, খোৱা। ভাল হৈছেনে? বৰ ভাল হৈছে, ভেৰি ডেলিচিয়াছ। খোৱা, আৰু এচামুচ খোৱা। চাওঁ, আৰু এক চামুচ খোৱা। ভাল হৈ যাব। আমি খাই উঠি কাপোৰ চেঞ্জ কৰিব লাগিব। নাই, ঠিকে আছে, এয়া পিন্ধিম। নাই, তুমি চেঞ্জ কৰিব লাগিব। ঘৰত থাকোঁতেনো
কি নতুন কাপোৰ পিন্ধিম পিন্ধিব লাগিব মোক আগৰ দেউতাজন লাগে যি ঘৰতে সাজি কাজি আছিল বুজিছা হ'ব তই যি বিচাৰ মই তাকেই কৰিম আৰু এতিয়া মই বিচাৰোঁ তুমি এইখিনি ফিনিছ কৰা খোৱা অ'কে পানী এগিলাছো খাই লোৱা লোৱা শুনা না হুম? বহুত ভয় লাগিছে মোৰ কি হ'ব এতিয়া মোৰ ফালে চোৱা এতিয়া দীঘলকৈ উশাহ লোৱা এতিয়া এৰি দিয়া ৰিলেক্স হোৱা কেনেকুৱা লাগিল এতিয়া ঠিকেই লাগিছে এতিয়া তুমি ভাবা ইয়াত থকা সকলো মূৰ্খ তুমিয়ে চবচে জ্ঞানী কিন্তু মোৰহে এনেকুৱা লাগিছে যে মইহে চবতকৈ বেছি মূৰ্খ আৰু ইয়াতে চবেই চব জানে নহয় মই যি কৈছোঁ সেইটো কৰা নিজৰ আত্মবিশ্বাসটো লৈ ইণ্টাৰভিউত বহা ঠিক আছে হ'বনে মাতিলে মোক আহিব পাৰে কৃষ্ণ কৃষ্ণ ভগৱান চোৱা অল দ্য বেষ্ট যোৱা কি কৰি আছিলি তই কি কৰি আছিলোঁ মানে দেউতাৰ লগত আছিলোঁ এনেকৈ থাকিলে হ'ব জানো কিমান দিন হ'ল তই ঘৰতে এনেকৈ বহি আছ ব্যৱসায় কামত যোগ দিছিলিহে যোৱা বন্ধ কৰিয়েই দিলি মা যেতিয়ালৈকে দেউতা সুস্থ নহয় মই ঘৰতে থাকিম দেউতাৰক চোৱা চিতা কৰা মানুহ আছেতো তই কাম বন বাদ দি এনেকৈ বহি থাকিলে তোৰ ভৱিষ্যতটো কি হ'ব ভৱিষ্যতৰ কথা চিন্তা কৰি মই মোৰ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰোঁ মা তুমি কি ভাবিছা কাম কৰা মানুহ এজনে দেউতাক আমাৰ দৰে শুশ্ৰূষা কৰিব পাৰিব নোৱাৰে তুমি দেউতাৰ ওচৰত যাবাচোন বহিবা দেউতাৰ ওচৰত কথা পাতিবা এইখিনি সময়ত দেউতাক আমাৰ খুবেই প্ৰয়োজন একো বুজি নাপায় কি হ'ল আপুনি একো নক'লে যে মই গৈ থাকোঁ মোৰ মানে এটা কাম আছে পিছত লগ পাম ঠিক আছে নীলদা আকাশী গংগা আকাশী গংগা কি হ'ল মোৰ ইণ্টাৰভিউ বহুত ভাল হৈছে কোৱা আজি কি খাবা মই খুৱাম তোমাক মোৰ আজি ইণ্টাৰভিউ ইমান ভাল হৈছে নাচা 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 আৰে ৰ'বা 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 বহুত ভাল কি হৈছে কৰিছা এইখন বিজয়নগৰ হয় ইয়াত সকলোৱে তোমাক চিনি পায় কাট মাৰিছা ন মাৰিছো ব'লা না আইচক্ৰীম খাবলৈ যাওঁ ব'লা না প্লিজ অ'কে ব'লা কিন্তু মনত ৰাখিবা আজি তুমি খুৱাম কৈছিলা তুমি আৰু মইতো এটাই হয় ন ব'লা 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 নীলদা আৰে নিধি তুমি ইয়াত কি খবৰ তোমাৰ ভাল ইমান দিনে আপোনাক দেখা নাছিলোঁ যে অঁ একচুৱেলি মই ইয়াত নাছিলোঁ কালি ৰাতিহে আহিছোঁ অঁ ক'ত থাকে আজিকালি আপুনি চেন্নাইত তাত এটা কামত সোমাইছোঁ আৰু অথৰ্বদা অথৰ্বদা ক'ত আছে মানুহজনৰ একো খবৰেই নাইকিয়া হৈ গ'ল ক'ত থাকে কি কৰে কি হ'ল আপুনি একো নক'লে যে
মই গৈ থাকোঁ, মোৰ মানে এটা কাম আছে, পিছত লগ পাম, ঠিক আছে? নীলদা কি হ'ল? এই নীলমূলা মানুহজনক লগ পোৱাৰ পৰা এনেকৈ মন মাৰি আছা যে? মই কিবা সুধিছোঁ, নোকোৱা কিয়? আৰু এই অথৰ্ব কোন হয়? তোমাৰ মুখততো মই আগতে কেতিয়াও অথৰ্বৰ নাম শুনা নাই। বাদ দিয়া, অথৰ্বৰ বিষয়ে নালাগে। এই আৰাধ্যা কোন হয়? নিধি, কোৱা না, কোন হয় আৰাধ্যা? আৰাধ্যা তোৰ কাৰণে ৰৈ আছিলো। এয়া ল। কি এইটো? আচাৰ মায়ে বনাইছিল, খুৰীয়ে খুজি পঠিয়াইছিল যে। যা, বাই বাই। বাই। ভালকৈ যাবি। তাৰপাছত মামা আৰু মামীৰ খবৰ নাইকিয়া হৈ থাকিলে আৰু ৰণদীপ জেলত আছে। সেইবোৰ বাদ দিয়া, মোক এটা কথা কোৱাচোন, তোমাৰ বাক কোনে হত্যা কৰিলে? সেইটোৱেতো আজিলৈকে উলিয়াব পৰা নাই। তোমাৰ সন্দেহ কাৰ ওপৰত হয়? সন্দেহটো বহুত মানুহৰ ওপৰতে আছে। যেনে? ৰণদীপ। আনকি মোৰ ৰণদীপৰ ঘৈণীয়েক প্ৰিয়ংকাৰ ওপৰতো সন্দেহ হয়। মোৰ সন্দেহৰ বাহিৰত ককাও নোহোৱা নহয়। ককা? অঁ, ককা। কাৰণ বা ঢুকোৱাৰ আগদিনা বা আৰু ককাৰ মাজত বহুত ডাঙৰ কাজিয়া এখন হৈছিল। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী